দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁ তো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেন্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজে দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজুস তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে বিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজটা যে একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল খুপৰ নাখায় নে কোনে বোলে খুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁ তো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যাম কানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এটো মহাভাৰত হৈ যাবগৈ কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনে শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে তলে বাকিটো মানুহৰ থাকাটো কোনো স্বাভাৱিক কালিৰ পৰা মই দেখিছো আছুটোকো এৰি দিয়া নাই তেওঁ দুদিন আগত কিবা কৈ আছিলে কালি তেওঁক ধৰে দুদিন আগত এওঁ কিবা কয় তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায় আকৌ তেওঁ মনে মনে হৈ যায় এখন কিবা অদ্ভুত হৈ থকা নাই জানো